নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী ৰাভা হাছং পৰিষদ দখলৰ দিশে এনডিএ কামৰূপত এই পৰ্যন্ত 9টা সমষ্টিত এনডিএ প্ৰাৰ্থীৰ জয়লাভ জুঙাখুলি সমষ্টিত অৰ্জুন ছেত্ৰীৰ জয়লাভ বামুনিগাঁও সমষ্টিত অজিত ৰাভাৰ জয়লাভ পান্তান সমষ্টিত জয়ী হয় ৰমাকান্ত ৰাভা গোৱৰ্ধন সমষ্টিত জয়ী জ্যোতিষ ৰাভা দক্ষিণ বনগাঁৱত মিনতি বড়োৰ জয়লাভ গোৱালপাৰাত এই পৰ্যন্ত 5টা পৰিষদীয় সমষ্টিত এনডিএ প্ৰাৰ্থী জয়লাভ 2 নম্বৰ কোঠাঘটি সমষ্টিৰ এনডিএ প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ জয়লাভ উত্তৰ দুধনৈ সমষ্টিত এনডিএ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মৰ জয়লাভ 1 নম্বৰ ধূপধৰা সমষ্টিত এনডিএ প্ৰাৰ্থী অনাদি চৰকাৰৰ জয়লাভ ইফালে 20 নম্বৰ জয়ৰামকুছিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় প্ৰেমাজলি ৰাভা বৃহৎ অগ্ৰগতিৰে ৰাভা হাছং স্বায়ত্ত শাসন দখল কৰাৰ দিশে আগবাঢ়িছে এনডিএ 9টা সমষ্টিত এনডিএ প্ৰাৰ্থী জয়লাভ কৰিছে আনুষ্ঠানিকভাৱে ঘোষণা হৈছে 9টা সমষ্টিৰ ফলাফল 9টা সমষ্টিতে জয়লাভ কৰিছে এনডিএ প্ৰাৰ্থীয়ে জুঙাখুলি সমষ্টিত অৰ্জুন ছেত্ৰী বামুনগাঁও সমষ্টিত অজিত ৰাভা পান্তান সমষ্টিত ৰমাকান্ত ৰাভা গোৱৰ্ধন সমষ্টিত জ্যোতিষ ৰাভা দক্ষিণ বনগাঁৱত মিনতি বড়োৰ জয়লাভ গোৱালপাৰাত এই পৰ্যন্ত 5টা পৰিষদীয় সমষ্টিত এনডিএ প্ৰাৰ্থীৰ জয়লাভ 2 নম্বৰ কোঠাঘটি সমষ্টিৰ এনডিএ প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ জয়লাভ উত্তৰ দুধনৈ সমষ্টিত উজ্জ্বলা ব্ৰহ্ম 1 নম্বৰ ধূপধৰা সমষ্টিত এনডিএ প্ৰাৰ্থী অনাদি চৰকাৰ 20 নম্বৰ জয়ৰামকুছিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰেমাজলি ৰাভা जिंदाबाद जिंदाबाद बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 अभी ये परिवेश देखो विश्व शर्मा जिंदाबाद 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 शर्मा जिंदाबाद 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 আগবঢ়াইছো নিৰ্বাচনী ফলাফলৰ শেহতীয়া খবৰৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ বিশেষ প্ৰতিবেদন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা তেখেতে হেট্ৰিক অৰ্জন কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু এই মুহূৰ্তলৈকে প্ৰতিটো সমষ্টিত তেখেতসকলৰ যি এনডিএ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আপোনাক আগতীয়াকৈ নিযুক্ত অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিম মোৰ তৰফৰ পৰা মানে হেট্ৰিক কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলি কৈছোঁ মই হেট্ৰিক শব্দটো আজি মই নকম কাৰণ এইকাৰণে নকম আমি প্ৰথমতে কৈছিলোঁ যে আমাৰ ভাল গলকিপাৰ আছে ভাল স্কৰাৰ আছে ভাল ডিফেন্স খেলা মানুহ আছে গোটেই এটা ফুটবল টিমত যেতিয়া ভাল গলকিপাৰ ভাল স্কৰাৰ ভাল মানে ডিফেন্সত খেলা মানুহ থাকে আৰু ৰাইজৰ যেতিয়া বিপুল সঁহাৰি থাকে গতিকে সেই ফুটবলখনত ডেফিনেটলি সেই দলটো জিকে আৰু যদি আপুনি ক্ৰিকেটত চাই আমাৰ গোটেইবিলাকে ছিক্সাৰ মাৰা কথাখিনি আছিলে কেতিয়াবা ছিক্সাৰটো ক'বলৈ পৰ হয় এই স্বাভাৱিক কথা গতিকে ছিক্সাৰ মাৰা কথাটো যিহেতু আমি বিগত সমস্যাত কৈ আহিছোঁ গতিকে নিশ্চিত ৰূপত ৰাইজে সেই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীলৈকে ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ হৈছে ক্ষমতাটোক ৰাইজৰ ওচৰলৈকে যিধৰণে লৈ যোৱা হৈছে আৰু ৰাইজে অনুভৱ কৰিবৰ কাৰণে অনুভৱ কৰি ল'লে যে কাউন্সিলখন আমাৰ কাউন্সিলখন এটা জনগোষ্ঠীৰ নহয় এটা জাতিৰ নহয় এটা ধৰ্মৰ নহয় কাউন্সিলখন আমাৰ তাৰমানে 18টা জাতি আছে প্ৰায় 7 লাখ জনসাধাৰণ গতিকে 18টা জাতিৰ 7 লাখ জনৰে ভাবি ল'লে যে এই কাউন্সিলখন আমাৰ গতিকে এই আমাৰ বুলি কয় যিখন কাউন্সিলৰ যি প্ৰক্ৰিয়া সেইটো যৌথ সংগ্ৰামৰ নেতৃত্বত এনডিএ চৰকাৰখনে সেই ব্যৱস্থাখিনি যোৱা 11টা বছৰ ৰাইজৰ ওচৰত নিব পাৰিলে আৰু তাৰ সূত্ৰে আজি ৰাইজে এই ফলাফলটো আমাক দিছে তাৰ কাৰণে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অধিক আগ্ৰহেৰে অধিক উৎসাহেৰে আৰু ৰাইজৰ প্ৰতিটো সমস্যাৰ সৈতে মানে এনডিএ চৰকাৰখন সদায় লাইভ হৈ থাকে আপুনি যে প্ৰতিটো বল 6 মাৰিম বুলি কৈছে মানে কংগ্ৰেছক আপুনি ৰান কৰিব নিদিয়ে নেকি শূন্যতে ৰাখিব নেকি কংগ্ৰেছৰ বলাৰে নাই বেটছমেনটো নাই বেটছমেনবিলাক গোটেই বেমাৰী আৰু ইয়া বিজয় উৎসৱ দেখিবলৈ পোৱা হৈছে নিৰ্বাচনী আজি ফলাফল ঘোষণা হৈছে এই মুহূৰ্তত 9টাকৈ সমষ্টিত সমান্তৰালকৈ এয়া বিজয় উৎসৱ ইতিমধ্যে আৰম্ভ কৰিছে এনডিএ শিবিৰত বিজেপি শিবিৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ শিবিৰত মিত্ৰ দলসমূহৰ মাজত আনন্দৰ জোৱাৰ এই মুহূৰ্তত আৰম্ভ হৈছে নাচি বাগি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এক বৃহৎ অগ্ৰগতি এই মুহূৰ্তত ৰাভা হাছং দখলৰ দিশে আগবাঢ়িছে এনডিএ 9টাকৈ সমষ্টিত এনডিএ প্ৰাৰ্থীৰ জয়লাভৰ লগে লগে এতিয়া এয়া বিজয় উৎসৱ আৰম্ভ কৰিছে কৰ্মী সমৰ্থকসকলে रमाकांत राभा जिंदाबाद 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 विश्वकर्मा राभा जिंदाबाद जिंदाबाद जिंदाबाद
আমিনগাঁও আৰু গোৱালপাৰাত এতিয়া ভোট গণনা অব্যাহত আছে বেলট পেপাৰৰ গণনা অব্যাহত আছে এই মুহূৰ্তত আমি জনাইছোঁ 9টাকৈ সমষ্টিৰ আনুষ্ঠানিক ঘোষণা জোঙাখুলি সমষ্টিত অৰ্জুন ছেত্ৰীৰ জয়লাভ বামুণীগাঁও সমষ্টিত অজিত ৰাভা জয়ী হৈছে ইয়া কামৰূপ আৰু গোৱালপাৰাৰ খবৰ জনাইছোঁ গোৱালপাৰাৰ 19টাকৈ পৰিষদীয় সমষ্টি আনহাতে কামৰূপ জিলাত আছে 14টা পৰিষদীয় সমষ্টি মুঠ 96 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এই মুহূৰ্তত নিৰ্ণয় হৈ আছে কামৰূপত এই পৰ্যন্ত 10টা সমষ্টিত আমি পুনৰ জনাইছোঁ আপডেট 10টা সমষ্টিত এনডিএ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু ঘোষণা কৰিবলৈ বাকী আছে 4টা সমষ্টিৰ ফলাফল আৰু আনফালে গোৱালপাৰাত 5টা সমষ্টিৰ ফলাফল ঘোষণা হৈছে য'ত আটাইকেইগৰাকীয়ে এনডিএৰ প্ৰাৰ্থী জয়ী হোৱা আটাইকেইগৰাকীয়ে এনডিএৰ প্ৰাৰ্থী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত পুনৰ এনডিএৰ বিজয় ধ্বজ মুখ ঠেকেচা খাইছে কংগ্ৰেছৰ দখলত থকা সমষ্টি ইতিমধ্যে এনডিএ নিজৰ দখলত আনিছে ৰাভা হাছঙৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পিছত বিটিআৰৰ নিৰ্বাচন আছে আৰু অহা বৰ্ষত 2026 বৰ্ষত সাধাৰণ বিধানসভাৰ নিৰ্বাচন অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বৰ এইসমূহ নিৰ্বাচনে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৰাভা হাছং নিৰ্বাচনতো মুখ ঠেকেচা বিৰোধী কংগ্ৰেছৰ আমিনগাঁৱৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন আগবঢ়াইছো আমিনগাঁৱৰ 14টা পৰিষদীয় সমষ্টিৰ আটাইবোৰ সমষ্টিয়ে বুলি ক'ব পাৰি বিজেপি বা এনডিএ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থী আছে আমাৰ লগত বিজয়ৰ বিষয়ে তেওঁ আগবাঢ়িছে যাৰ কাৰণে বন্ধ উত্তৰ পূবৰ পৰিৱেশ বেছ কৰিছে কোনে কোনে স্বাগতম ফলাফলটো ভালে হৈছে আপুনি বিজয় বুলি ঘোষণা কৰিছে নেকি বিজয় বুলি ঘোষণা কৰিছে কোন সমষ্টি পৰা এইটো 30 নম্বৰ বামুণীগাঁও সমষ্টি কি নাম আপোনাৰ অজিত ৰাভা বিজেপি প্ৰাৰ্থী আৰু আপোনালোকৰ বিজেপি বা এনডিএ এইবাৰ অগ্ৰগতি ভাল দিছে মোটামুটি 90% হৈছে কামৰূপত এটা সমষ্টি অলপ পিছ পৰি আছে বাকী গোটেইকেইটা সমষ্টি আগবাঢ়ি আছে এই অঞ্চলটো আপুনি য'ত উপনীত কৰিছে অঞ্চলটোৰ বিকাশৰ কথা যদি ক'ব যায় কি বাকী আছে বা কি অনুভৱ কৰে বাৰু সাধাৰণতে আমাৰ অঞ্চলটোতে পিছপৰা অঞ্চল আৰু যিহেতু ৰাভা হাছং অটোনমাছ কাউন্সিল এলেকাৰ ভিতৰত পৰিছে গতিকে ৰাভা হাছং অটোনমাছ কাউন্সিলৰ পৰা যিটো আমাৰ কনচেপ্ট প্ৰতি জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যোৱাৰ সম অধিকাৰ সম উন্নয়নৰ যিখিনি কথা সেইখিনি একেলগে আগবঢ়াই লৈ যোৱাৰ কথাটো চিন্তা কৰিম যিটো আপুনি সাহসীয়া দলৰ হৈ আপুনি নিৰ্বাচিত হৈছে গতিকে প্ৰথম কাম কি হ'ব বাৰু আপোনাৰ মোৰ প্ৰথম কাম হ'ব তাত যিটো ৰাভা হাছং অটোনমাছ কাউন্সিলৰ যিটো 6 শিডিউলৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটো কেনেধৰণে আমি আগবঢ়াই দিব পাৰোঁ সেই কথাটো সদায় চেষ্টা থাকিব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে লগে লগে আমাৰ গাঁৱৰ উন্নয়নৰ থাকিব ষষ্ঠ অনুসূচী কথাটো নিৰ্বাচনৰ সময়তে হয়তো কাৰ্যত কাৰ্যকৰী কৰে নাই আপুনি সাহসীয় দলৰ ফালৰ পৰা আপুনি কি পদক্ষেপ ল'ব নাই ইতিমধ্যে ষষ্ঠ অনুসূচী প্ৰস্তাৱ কেন্দ্ৰলৈকে গৈছে আৰু অতি সোনকালে নিশ্চয় ষষ্ঠ অনুসূচীৰ বিষয়টো আগবাঢ়ি থাকিব এটি 7 বছৰীয়া শিশুক অপহৰণ আৰু বলপূৰ্বকভাৱে আবদ্ধ কৰি ৰখাৰ অপৰাধত মধ্যপ্ৰদেশ আৰক্ষী আৰু নুনমাটি আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া হেমলতা শইকীয়াক লগতে নিৰুদ্দিষ্ট শিশুটিকো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী মধ্যপ্ৰদেশৰ এগৰাকী মাতৃ আৰু এটি 4 বছৰীয়া পুত্ৰ সন্তান বিগত 3 বছৰ পূৰ্বে সন্ধানহীন হৈছিল
এই সংক্ৰান্তত মধ্যপ্ৰদেশৰ দমোহ দেহাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত চলাই থকাৰ সময়তে সন্ধানহীন মাতৃগৰাকীক গুৱাহাটীত উদ্ধাৰ কৰি মধ্যপ্ৰদেশ আৰক্ষীক আনুষ্ঠানিকভাৱে গতাই দিছিল অৱশ্যে 4 বছৰীয়া শিশুটি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মধ্যপ্ৰদেশ আৰক্ষীয়ে বিগত 3 বছৰ তদন্ত কৰি নিৰুদ্দিষ্ট শিশুটি মহানগৰী নাৰেংগীৰ শান্তিনগৰৰ আশ্ৰমগৃহত থকা বুলি সম্ভেদ লাভ কৰে আৰু এই তথ্যৰ ভিত্তিত আৰক্ষী বিষয়া অজয় সিংহৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নুনমাটি আৰক্ষীৰ সহযোগত শান্তিনগৰৰ আশ্ৰমখনত অভিযান চলায় কিন্তু আশ্ৰমখনৰ স্বত্বাধিকাৰী হেমলতাই আৰক্ষীক গালি গালাজ কৰাৰ লগতে আশ্ৰমৰ ভিতৰত প্ৰৱেশতো বাধা প্ৰদান কৰে ইয়াতেই ক্ষান্ত নাথাকি হেমলতাই এগৰাকী আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰে পিছত শীৰ্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত আৰক্ষীৰ দলটোৱে আশ্ৰমখনত অভিযান চলাই 7 বছৰীয়া শিশুটিক উদ্ধাৰ কৰি পিতৃ মাতৃক গতাই দিয়ে ইপিনে শিশুটিক অপহৰণ আৰু বলপূৰ্বকভাৱে আবদ্ধ কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে হেমলতা শইকীয়াক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে উল্লেখযোগ্য যে ভূমি বেদখল আৰু প্ৰবঞ্চনাৰ গোচৰত দুবাৰকৈ প্ৰাক্তন এছআই হেমলতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ সুখবৰ ৰাজ্য চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2% মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত আজি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত চৰকাৰৰ বিহুৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব 2% মৰগীয়া বানচ অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়া হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম ৰাজ্যিক কেবিনেটত কোচ ৰাজবংশীসকলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিদেশী ন্যায়াধিকৰণত চলি থকা কোচ ৰাজবংশী লোকসকলৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰায় 28000 কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব এতিয়াৰে পৰা কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণত কোনো গোচৰ নাথাকিব আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেন্ডিং হৈ আছে এই কেছবিলাকৰ ভিতৰত 28000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে অৰ্থাৎ 28000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যে ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে এটা ব্ৰেকিং নিউজ বিহুৰ পূৰ্বেই মুখ্যমন্ত্ৰী নেদাৰলেণ্ড ভ্ৰমণসূচী চৰকাৰী ভ্ৰমণসূচী লৈ নেদাৰলেণ্ডলৈ যাব মুখ্যমন্ত্ৰী 7 এপ্ৰিলত নেদাৰলেণ্ডলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহুৰ পূৰ্বেই মুখ্যমন্ত্ৰী নেদাৰলেণ্ড ভ্ৰমণসূচী চৰকাৰী কাৰ্যসূচীলৈ নেদাৰলেণ্ড ভ্ৰমণলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেদাৰলেণ্ডলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা 7 এপ্ৰিলত নেদাৰলেণ্ড অভিমুখে ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ বৈঠক থাইলেণ্ড ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে বাংলাদেশ চৰকাৰৰ
উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছে এই বৈঠকত দুইখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্কক লৈ আলোচনা কৰে দুয়োজনে দুইখন দেশৰ মাজত থকা বাণিজ্যিক কূটনৈতিক আৰু আন বিষয়ক লৈ বিশদভাৱে আলোচনা কৰা হয় আলোচনাত গণ অভ্যুত্থানত ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ বিষয়টো উত্থাপন কৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টাগৰাকীয়ে ভাৰতত আশ্ৰয় লৈ থকা শেখ হাছিনা বাংলাদেশত ৰুজু হোৱা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰত্যাৱৰ্তনৰ বাবে অনুৰোধ জনায় ডক্টৰ ইউনুছে লগতে দুইখন দেশৰ সীমা সমস্যা গংগা আৰু তিষ্টা নদীৰ জল চুক্তি আদিৰ বিষয়েও আলোচিত হয় উল্লেখযোগ্য যে শুকুৰবাৰে থাইলেণ্ডৰ ৰাজধানী বেংককত ৬ষ্ঠ সংখ্যক বিমষ্টেক সন্মিলনত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মথাউৰি কমিটি গঠন কৰা হ'ব ৰাজ্যত ৮ৰ পৰা ১০ কিলোমিটাৰ মথাউৰি চাবলৈ থাকিব ১০-১৫ জনীয়া যুৱ বাহিনী স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াব এই কমিটিয়ে গাঁওৰক্ষী বাহিনীৰ দৰে যুৱ বাহিনীয়ে সহায় কৰিব চৰকাৰক মথাউৰি কমিটিত থাকিব নৈপৰীয়া ৰাইজৰ সহযোগ অক্টোবৰত যুৱ বাহিনীৰ সদস্যক মুখ্যমন্ত্ৰীয়ে দিব কৃতজ্ঞতা পত্ৰ আমাৰ অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰিবিলাকৰ বহুতবিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰিবিলাকত আৰ্থ কাটিং হয় সৰু সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰো আৰু এটা সময়ত মথাউৰিবিলাক ব্ৰিজ হৈ যায় আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি ১০-১২ কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম ১৫ জন ডেকা ল'ৰা এই ১৫ জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো যে এটা মথাউৰি কমিটিত ১০ৰ পৰা ১৫ জন ল'ৰা থাকিব যুৱক থাকিব ৮ বা ১২ কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰতকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ কোৰ বিভিন্ন যিবিলাক পৰ্কুপাইন যিবিলাক এমুনেশ্যন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যিকেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব ১ বহাগৰ পৰা সকলো চৰকাৰী পত্ৰ প্ৰকাশ পাব অসমীয়াত ইংৰাজীৰ লগতে অসমীয়াতো প্ৰকাশ পাব চৰকাৰী নিৰ্দেশনা বিটিআৰত বড়ো ভাষাত প্ৰকাশ পাব চৰকাৰী নিৰ্দেশনা একেদৰে বৰাকত বাংলা ভাষাত প্ৰকাশ পাব চৰকাৰী নিৰ্দেশনা এইবিলাকত চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসান্য হ'ব কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন কিন্তু অসমত ১ বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছো যে যিমান চৰকাৰী অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে
ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি চৰকাৰী অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে য'ত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব জাগিৰোডত 142 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ৱৰ্কিং উইমেন হোষ্টেল সেমিকণ্ডাক্টৰ প্ৰকল্পৰ মহিলা কৰ্মচাৰীসকলক থাকিব এই হোষ্টেলত প্ৰায় 1000 মহিলা থাকিব পাৰিব এই মহিলা হোষ্টেলত জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাষত আপোনালোকে জানে যে খুব কম দিনতে বেংগলুৰুত কাম কৰি থকা 1000 ছোৱালী জাগিৰোডলৈ উভতি আহিব আমাৰ যি অসমীয়া ছোৱালী এতিয়া বেংগলুৰুত কাম কৰি আছে তেওঁলোক খুব সোনকালে জাগিৰোডলৈ উভতি আহিব অহাৰ লগে লগে জাগিৰোডত এটা থাকাৰ ভীষণ সমস্যা হ'ব আৰু লাহে লাহে 10 12 15000 মানুহ যেতিয়া তাতে নিযুক্তি হ'ব ওচৰত ভাড়া ঘৰ আদি প্ৰস্তুত হৈ উঠুতেও সময় লাগিব সেইকাৰণে আজি আমি আগতীয়াকৈ জাগিৰোডত এটা ৱৰ্কিং ওমেন হোষ্টেল 1000খন আসনযুক্ত এটা ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ বাবে আজি কেবিনেটে 142 কোটি টকাৰ অনুমোদন জনাইছে গৌৰৱ গগৈৰ হৈ ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সংবাদ মেলত দেশবাসীৰ ওচৰত গৌৰৱ গগৈৰ হৈ ক্ষমা প্ৰাৰ্থনা ৱাকফ বিধেয়কৰ বিতৰ্কত গৌৰৱৰ বক্তব্যৰ বাবে মুখ্যমন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা সংসদত গৌৰৱ গগৈ কৰা মন্তব্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে ৰাস্তাত নামাজ পঢ়িব দিব লাগে বুলি দাবী কৰিছিল কংগ্ৰেছ সাংসদগৰাকীয়ে ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ পঢ়িব দিব লাগে এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে সোণাপুৰৰ কচুতলিত পুনৰ চলিছে উচ্ছেদ অভিযান ইতিমধ্যে সোণাপুৰৰ বৃহৎ অংশত চলিছিল উচ্ছেদ অভিযান আজি পুনৰ কচুতলিত চলোৱা হয় উচ্ছেদ অভিযান নিৰাপত্তাৰক্ষী আৰক্ষীৰ বৃহৎ দল লৈ এই অভিযানত নামে প্ৰশাসন কচুতলি জনজাতীয় আবিষ্টনীৰ ভূমিত বেদখল কৰা লোকসকলৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান পূৰ্বে উচ্ছেদৰ সময়ত প্ৰশাসন তথা নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল একাংশ বেদখলকাৰী য'ত দণ্ডাধীশ পৰ্যন্ত আঘাতপ্ৰাপ্ত হৈছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ পিছত পুনৰ শেহতীয়াকৈ বসতি স্থাপনৰ চেষ্টা চলোৱা লোকসকলক আজি চলোৱা হৈছে উচ্ছেদ আজি বিশাল বাহিনী লৈ কচুতলিত প্ৰৱেশ কৰি এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান প্ৰশাসনে মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ কচুতলিত আৰু প্ৰশাসনে সোণাপুৰ কচুতলিত পুনৰ উচ্ছেদ অভিযান চলাইছে যি ক'ব লাগিব জনজাতি আবেষ্টনী এইসমূহ ভূমিত একাংশ লোকে আচলতে অবৈধভাৱে যিসকল অযোগ্য লোক আচলতে জনজাতি আবেষ্টনী ভূমিত তেওঁলোকে বসবাস কৰাৰ উপযোগী বা তেওঁলোকৰ উপযুক্ত নথিপত্ৰ নাই আৰু তেনেলোকে আচলতে এই জনজাতি আবেষ্টনী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল তাৰপিছত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল আৰু তাৰ পাছত দীৰ্ঘদিনৰ পাছত আচলতে পুনৰবাৰ কচুতলিত এই উচ্ছেদ অভিযান চলিছে আৰু সোণাপুৰ ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণাপুৰ ৰাজচক্ৰৰ বিষয়ে আমি দেখুৱাবলৈ চেষ্টা কৰিম ৰাজচক্ৰৰ বিষয়ে উপস্থিত আছে আৰু যিসমূহ বাসগৃহ আচলতে জেচিবিৰে ভাঙি পেলোৱা হৈছিল আৰু জেচিবিৰে ভাঙি পেলোৱা এই বাসগৃহৰ আচবাবসমূহ
প্ৰশাসনে জব্দ কৰিছে আৰু জব্দ কৰি তেওঁলোকে আচলতে এই স্থানৰ পৰা ট্ৰেক্টৰেৰে লৈ যাব আৰু যে ক'ব লাগিব জনজাতীয় এইসমূহ আবেষ্টনীৰ ভূমি জনজাতীয় আবেষ্টনীৰ ভূমি আৰু একাংশ আচলতে চৰকাৰী প্ৰতিষ্ঠানক এইসমূহ ভূমি আবণ্টন দিছিল প্ৰশাসনে আৰু এই আবণ্টন দিয়াৰ পাছত প্ৰশাসনৰ যি বিভাগীয় আচলতে যি ব্যৱস্থাপনা সেই আৰম্ভ নোহোৱাৰ ফলত আচলতে আৰু পুনৰ একাংশ লোকে অবৈধভাৱে এই অঞ্চলসমূহত বেদখলৰ চেষ্টা চলাইছিল। তাৰ পাছত পুনৰ সষ্টম হৈছে প্ৰশাসন আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। এয়া দেখুৱাইছো পৰিৱেশ এইসমূহ আচবাব বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে, এইসমূহ আচবাব এনেদৰে ৰখা হৈছে আৰু যি ঘৰ নিৰ্মাণৰ সামগ্ৰীসমূহ দেখুৱাইছো ঘৰ নিৰ্মাণৰ সামগ্ৰীসমূহ এনেদৰে প্ৰশাসনে জব্দ কৰিছে আৰু জব্দ কৰি এইসমূহ সামগ্ৰী যি তেওঁলোকে ইয়াৰ পৰা ট্ৰেক্টৰেৰে লৈ যাব আৰু বৃহৎ সংখ্যক আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। আৰক্ষীৰ দল আগবাঢ়িছে, প্ৰশাসনৰ লোক আগবাঢ়িছে, দণ্ডাধীশ আগবাঢ়িছে। আমি দেখুৱাই আছো এই কচুতলিৰ ভিতৰ ভাগৰ পৰিৱেশ আৰু কচুতলিৰ ভিতৰ ভাগত এনেদৰে দণ্ডাধীশ সহ উচ্চপদস্থ আৰক্ষী বিষয়া যি সমজিলা আয়ুক্ত আচলতে প্ৰশাসনৰ সম্পূৰ্ণ দল আৰু নিৰাপত্তাৰক্ষী লৈ আচলতে এই কচুতলি অঞ্চলত বৰ্তমান উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। দেখা গৈছে প্ৰশাসনৰ লোকে একাংশ স্থানীয় লোকৰ সৈতে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে আৰু ভিতৰ ভাগত এই কচুতলিৰ ভিতৰ ভাগত এনেদৰে যিসমূহ বেদখলকাৰী বা ইয়াতে বসবাস কৰি থকা লোকসকলৰ সৈতে প্ৰশাসনে তেওঁলোকে কথা বতৰা পাতি আছে। আৰু কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে প্ৰশাসনে কোনো পধ্যে আচলতে স্তব্ধ নহয়, তেওঁলোকে উচ্ছেদ অভিযান অব্যাহত ৰাখিব আৰু যি অবৈধ বেদখল সেই অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।